वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট 45 টা এমসিকিউ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা তোমালোকৰ গোটেইখিনি কনসেপচন মই এইটো ভিডিঅ'ত ক্লিয়াৰ কৰি দিম তোমালোকৰ পৰীক্ষাত কমন পৰিব আৰু তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম হৈ গলে 700 মই নাম্বাৰ কৈ আছো চোৱা 7002824 এইটো নম্বৰত তোমালোকে PDF আকারে মোক কোশ্চেন পেপারবোৰ পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম নহলে তোমালোকে লিখি লোৱা 7002824 এইটো নম্বৰত তোমালোকে PDF আকারে পঠাই দিবা আৰু তোমালোকক সহায় কৰাৰ কাৰণে তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ খোলা হৈছে WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো নাইবা কমেন্ট সেকশনত গলে WhatsApp গ্ৰুপৰ লিংক পাবা তোমালোকে তাতে গৈ জয়েন হৈ লোৱা আৰু তোমালোকৰ যিমান বেলেগ বেলেগ জিলাৰ এক্সাম হৈ আছে মই লগে লগে হেবোৰৰ কোশ্চেন পেপাৰ আপলোড কৰি আছো সকলো কোশ্চেন পেপাৰ তোমালোকে মোক পঠাই দিবা তোমালোকে সলিউশন পাই যাবা তো ইয়াতে চোৱা প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে ইয়াতে যে তলৰ ইয়াতে চোৱা তোমাৰ কি কৈছে পানীৰ উতলাংক 373 কেলভিন আৰু 373 কেলভিনক সেলসিয়াছত প্ৰকাশ কৰা এটো সেলসিয়াছত প্ৰকাশ কৰিবলৈ হলে কেলভিনৰ পৰা সেলসিয়াছত প্ৰকাশ কৰিবলৈ হলে কি কৰিব লাগে 273 মাইনাস কৰিব লাগে গতিকে 373 ৰ পৰা তুমি 273 মাইনাস কৰিলে কিমান পাবা তুমি 100 ডিগ্ৰী পাবা গতিকে এটো সি অপশনটো কাৰেক্ট হ'ব দুই নম্বৰটো চাবা গ্যাসবোৰৰ বেপনৰ হাৰ কিয় বেছি গ্যাসৰ বেপনৰ হাৰ কিয় বেছি হয় কাৰণ তোমাৰ গ্যাসৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক বল একেবাৰে কম থাকে গতিকে আন্তঃআণৱিক বল কম থাকে কিন্তু আন্তঃআণৱিক ডিসটেন্স অর্থাৎ দূরত্ব তোমার কি থাকে বহুত বেশি থাকে তো স্যার দূরত্ব বহুত বেশি থাকে গতিকে ডি অপশনটো আমাৰ কি হ'ব কম হ'ব কারেক্ট হ'ব আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যিবোৰ তিনিটা পদাৰ্থ আছে গোটা গেছীয় আৰু জুলীয়া একেটাৰ কিন্তু ধৰ্মৰ বিষয়ে জানিব লাগিব তাৰ পৰা কিন্তু কোশ্চেন হয় সি নম্বৰ কোশ্চেনটো চোৱা হুইচ অফ দা ফলোইং ইজ নট ট্ৰু এবাউট ইভাপোরেশন বাষ্পীভৱনৰ বাবে কোনটো সত্য নহয় এদেশা কি কৈছে ই তৰলৰ পৃষ্ঠত সংগঠিত হয় এটো হসা হয় বাষ্পীভৱন সদায় তৰলৰ পৃষ্ঠত সংগঠিত হয় এটো তোমাৰ কি হয় হসা হয় বি নম্বৰত চোৱা ই এটা লেহেমীয়া প্ৰক্ৰিয়া এটোও হসা হয় সি নম্বৰত কৈছে ই তৰলৰ উতলাংকৰ যিকোনো উষ্ণতাত সংগঠিত হয় এটোও হসা হয় ই তৰলৰ ভৰৰ সকলোতে সংগঠিত হয় এটো মিছা হয় কাৰণ বাষ্পীভৱন যেহেতু তোমাৰ পৃষ্ঠ প্ৰক্ৰিয়া হয় গতিকে ভৰৰ সকলো অংশতে নহয় কেৱল পৃষ্ঠৰ যেটো অংশ আছে হেতুতে তোমাৰ কি হয় সংগঠিত হয় 4 নম্বৰটো চোৱা এতে তোমাৰ কি কৈছে মিলাবলৈ দিছে চোৱা গ্যাসৰ ঘনীভৱন মানে গ্যাসৰ পৰা তোমাৰ কি হয় জুলীয়া হয় গতিকে এটো আৰৰ লগত মিলিব চাবা গ্যাসৰ ঘনীভৱন মানে কি তোমাৰ জলীয় বাষ্পখিনি তোমাৰ পানীলৈ ৰূপান্তৰ হয় মানে তোমাৰ কি হয় জুলীয়া হয় গোটা বস্তুৰ ঊৰ্ধ্বপাতন হলে তোমাৰ কি হয় গোটা পদাৰ্থ পুনে পুনে তোমাৰ গেছীয়লৈ পৰিৱৰ্তন হয় গতিকে এটো মিলিব তোমাৰ পিৰ লগত জুলীয়া বস্তুৰ স্ফটকীকৰণ মানে তোমাৰ কি হয় হেতু গোটা বস্তুলৈ পৰিৱৰ্তন হয় আৰু জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তন মানে কি হয় বাষ্পীভৱন হয় বুজি পালানে তো তোমাৰ এটো কারেক্ট হ'ব তো এটো তোমাৰ সেই হাপেকে চাবলৈ গলে 1r 2p এটো স্যার ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজিলানে তাৰপিছত চোৱা এটো তোমাৰ কি হয় x y z কি হ'ব হেতু সুধিছে x মানে সলিড হয় কাৰণ ইয়াতে তোমাৰ কণিকাবোৰ একেবাৰে ওচৰ চাপি আছে y টো গোটা হ'ব কাৰণ অলপমান তোমাৰ ফাক আছে আৰু z ৰ মাজত বহুত দূৰত্ব আছে গতিকে এটো হ'ব তোমাৰ কি এটো হ'ব গেছীয় গতিকে x হ'ব গোটা y হ'ব তোমাৰ জুলীয়া আৰু z হ'ব গেছীয় চোৱা কোনটোত আছে ডি অপশনত আছে চোৱা x হ'ব গোটা x হ'ব তোমাৰ গোটা y হ'ব জুলীয়া আৰু z হ'ব গেছীয় বুজি পালা 6 নম্বৰ কোশ্চন চোৱা ওয়াশিং মেশিনত ভিজা কাপোৰৰ পৰা পানী আঁতৰাবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় অপকেন্দ্ৰিক পদ্ধতি ইউজ কৰা হয় মনত ৰাখিবা এই যেটো তোমাৰ অপকেন্দ্ৰিক পদ্ধতি এটো কিন্তু গাখীৰৰ পৰা মাখন বনাবলৈ ব্যৱহাৰ কৰা হয় আৰু ওয়াশিং মেশিনতো ব্যৱহাৰ কৰা হয় দুটা একে হয় ই বাষ্পীভৱনৰ সহায়ত সাগৰৰ পানীৰ পৰা তোমাৰ কি কৰা হয় লৱণ আহৰণ কৰা হয় বৰ্ণলেখন পদ্ধতিৰ সহায়ত এটা কালাৰৰ লগত বহুত কেইটা কালাৰ মিক্স হৈ থাকিলে হেতু ব্যৱহাৰ কৰা হয় বৰ্ণলেখনৰ লগত আৰু এটা কথা তোমালোকে মনত ৰাখিবা বৰ্ণলেখন পদ্ধতিৰ সহায়ত আমাৰ তেজৰ পৰা মানে ব্লাডৰ পৰা বিশুদ্ধ পদাৰ্থসমূহ সেপাৰেট কৰা হয় এইটো মনত ৰাখিবা মই গোটেইখিনি কৈ দিলো ইম্পৰ্টেন্ট আছে তাৰ পিছত চোৱা এটা 7 নম্বৰ কোশ্চনত কৈছে
যে এটা দ্ৰৱ য'ত এটা বিশেষ উষ্ণতাত সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হয় তাক কি বুলি কোৱা হয় সংপৃক্ত দ্ৰৱ বুলি কোৱা হয় তো এইটো এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰপিছত চোৱা এইটো 8 নম্বৰ কোৱেশ্চনটোত বৰ্ণলেখনৰ উদাহৰণ ব্যৱহাৰ এই মাত্ৰ ক'লোৱে বৰ্ণলেখনৰ ব্যৱহাৰ তোমাৰ কি হয় তেজৰ পৰা ঔষধ পৃথক কৰা হয় এইটো এ নম্বৰ অপশনটো কাৰেক্ট হ'ব তাৰপিছত তোমাৰ দুগ্ধালয় সৰৰ পৰা মাখন এইটো তোমাৰ এইটো চোৱা গাখীৰৰ পৰা সৰৰ মাখনৰ পৰা যেতিয়া আমি মাখন ওলাও সেইটো কিন্তু তোমাৰ কি হয় অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু ৰোগৰ পৰীক্ষাগাৰত তেজ আৰু মূত্ৰৰ পৰীক্ষা কৰা এইটো তোমাৰ বেলেগ পদ্ধতি ইউজ কৰা হয় তাৰপিছত চোৱা এটা চোৱা মিলাবলৈ দিছে চোৱা এতে বাটাৰ ফ্ৰম কাৰ্ড হয়নে এইটো আমি কি ইউজ কৰোঁ চেন্ট্ৰিফিউগেশ্যন গতিকে এইটো মিলিব কাৰ লগত এছৰ লগত সোডিয়াম ক্লোৰাইড ফ্ৰম ইট সলিউশন ইন ওয়াটাৰ হেতুক আমি কি বুলি কওঁ ইভাপোৰেশন বাষ্পীভৱন হ'ব টি লিভস ফ্ৰম টি অৰ্থাৎ চাহৰ পৰা চাহপাত এইটো কি আমি সেকু অৰ্থাৎ ফিল্টাৰ কৰোঁ আৰু কেম্ফৰ ফ্ৰম সল্ট অৰ্থাৎ তোমাৰ কৰ্পূৰক কি কৰা হয় ঊৰ্ধ্বপাতন পদ্ধতিৰে কৰা হয় গতিকে এইটো আৰৰ লগত মিলিব বুজি পাইছানে তাৰপিছত চাই তোমাৰ এইটো চাবলৈ গ'লে এইটো তোমাৰ এ নম্বৰ অপশনটো কাৰেক্ট হ'ব চোৱা এ এছ হ'ব 2p হ'ব 3q হ'ব আৰু 4r হ'ব তাৰপিছত বায়োলজিৰ প্ৰশ্ন চোৱা বহুত ইম্পৰ্টেণ্ট হয় ক্ৰমোজম কিহৰ দ্বাৰা গঠিত হয় ক্ৰমোজম ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা গঠিত এইটো সি অপশনটো কি হ'ব কাৰেক্ট হ'ব তাৰপিছত 11 নম্বৰটো চাবা কেঞ্চাৰ হ'ল কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধিৰ ফলত হোৱা ৰোগ কেঞ্চাৰ কি ধৰণৰ ৰোগ কেঞ্চাৰ হৈছে ক্ৰনিক বেমাৰ মানে তোমালোকে মনত ৰাখিবা ক্ৰনিক বেমাৰ মানে সেইবোৰ বেমাৰ যিবোৰ বেমাৰ হওঁতে বহুত টাইম লাগে আৰু ঠিক হওঁতেও বহুত টাইম লাগে সেইবোৰক ক্ৰনিক বেমাৰ বুলি কয় আৰু যিবোৰ বেমাৰ তোমাৰ সোনকালে হয় আৰু সোনকালে ভাল হয় সেইবোৰক তোমাৰ কি বুলি কয় একিউট বেমাৰ বুলি কয় একিউট বেমাৰ আৰু এইটো হৈছে ক্ৰনিক বেমাৰ মনত ৰাখিবা সংক্ৰামক ৰোগ সেইবোৰক কয় যিবোৰে তোমাৰ মানুহক এটা সুস্থ মানুহৰ দেহলৈ গৈ বিয়পিব পাৰে সেইবোৰক 12 নম্বৰ কোৱেশ্চনটো চোৱা এটা দুৰ্ঘটনাত এজন মানুহৰ হাতৰ দুডাল দীঘল হাড় স্থানান্তৰিত হ'ল তলৰ কোনটো হোৱাৰ সম্ভাৱনা আছে চোৱা এতে তোমাৰ হাড়ৰ লগত হাড় জোৰা লগাই কোনে লিগামেন্টে এইটো চোৱা গতিকে সি অপশনটো কাৰেক্ট হ'ব এইটো যেটো তোমাৰ হাড়ৰ পৰা হাড় ভাঙিছে অৰ্থাৎ লিগামেন্ট ভাঙিছে মনত ৰাখিবা লিগামেন্টৰ কাম হৈছে হাড়ক হাড়ৰ লগত জোৰা লগোৱা আৰু টেন্ডনৰ কাম হৈছে হাড়ক মাংসপেশীৰ লগত জোৰা লগোৱা দুইটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় 13 নম্বৰ প্ৰশ্নটো চোৱা তলৰ মানুহৰ বিভিন্ন প্ৰকাৰৰ পেশীকলা দিয়া হ'ল এটো পেশীকলা দিয়া আছে চোৱা পেশীকলা এটো অৰেখিত পেশী ৰেখিত পেশী হৃদ পেশী আৰু কংকাল পেশী এটো প্ৰশ্ন কৰিছে চোৱা উল্লেখিত পেশীসমূহৰ কোনবোৰ অনৈচ্ছিক পেশী মানে যিবোৰ আমি নিয়ন্ত্ৰিত কৰিব নোৱাৰো সেইবোৰ অনৈচ্ছিক পেশী বুলি কয় তো এটা তোমাৰ অৰেখিত পেশী হ'ব আৰু হৃদ পেশী হ'ব তো 1 আৰু 3 কাৰেক্ট হ'ব 1 আৰু 3 ক আমি কন্ট্ৰোল কৰিব নোৱাৰো এটো আৰু এটো গতিকে 1 আৰু 3 হ'ব এটা বি অপশনটো কাৰেক্ট হ'ব এটা চোৱা তোমাৰ অনৈচ্ছিক পেশী মানে কি যিবোৰ আমি নিজে কন্ট্ৰোল কৰিব নোৱাৰো সেইবোৰক তোমাৰ অনৈচ্ছিক পেশী বুলি কয় যেনেকুৱা চকুৰ পতা তাৰপিছত তোমাৰ হাওঁফাওৰ ডাঙৰ হোৱা সৰু হোৱা তোমাৰ হৃদযন্ত্ৰৰ ধপধপনি সেইবোৰ তুমি কেতিয়াও নিজে কন্ট্ৰোল কৰিব নোৱাৰা সেইবোৰ অটোমেটিক্যালি হৈয়ে থাকে তো সেইবোৰক অনৈচ্ছিক পেশী বুলি কয় আৰু কিছুমান আছে আমি ঐচ্ছিক পেশী নিজে আমি কৰিব পাৰো যেনে হাত ভৰি লৰচৰ কৰিব পাৰো সেইবোৰক ঐচ্ছিক পেশী বুলি কয় 14 নম্বৰ চোৱা পৃথিৱীৰ বায়ুমণ্ডল কিহে ধৰি ৰাখে তো মহাকৰ্ষণে ধৰি ৰাখে গতিকে এটো ডি অপশনটো কাৰেক্ট অপশন হ'ব 15 নম্বৰটো চোৱা এটো মিলাবলৈ দিছে বায়োলজিৰ পৰা দিছে চোৱা মাইটোকন্ড্ৰিয়া তোমাৰ কি কৰে মাইটোকন্ড্ৰিয়া তোমাৰ এটিপি উৎপাদন কৰে আৰু সঞ্চয় কৰে এটো এছৰ লগত মিলিব হৰিত কণা তোমাৰ হালক সংশ্লেষণত সহায় কৰে এটো আৰৰ লগত মিলিব লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় এটো হ'ব আৰু তোমাৰ মসৃণ অন্তঃপ্ৰৰক্ষীয় জালিকাত তোমাৰ কি হয় লিপিড সংশ্লেষণ এটো মিলিব কিউৰ লগত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে কিন্তু তোমালোকে গুটেখিনি জানিব লাগিব ইয়াতে তোমালোকে আৰু এটা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় হেতু হৈছে মাইটোকন্ড্ৰিয়া কিয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় লাইসোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট হয় 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে গতিকে তোমালোকে সেইখিনিও চাবা ঠিক আছে তো সেই আপেক্ষে চাবলৈ গলে তোমাৰ এটো চোৱা এ নম্বৰ অপশনটো তোমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত চোৱা কুট পদৰ অৰ্থ হল কুট পদ কি যেটো এমিবাই খাদ্য গ্ৰহণৰ কাৰণে যেটো পদ ওলাই হেতু কুট পদ বুলি কয় কুট পদ মানে হৈছে মিছা পদ কাৰণ হেতু তোমাৰ খাদ্য খোৱাৰ পিছত আকৌ নোহোৱা হয় 17 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনবিধ কলাৰ পুনৰ জীৱন ক্ষমতা আছে পুনৰ জীৱন ক্ষমতা মানে তোমাৰ ৰিজেনাৰেট কৰিব পাৰে
ৰিজেনেৰেট কৰিব পাৰে কোনে তোমাৰ এইটো এপিথেলিয়েল টিস্যু অৰ্থাৎ আচ্ছাদক কলা কোনবোৰ যেটো আমাৰ ছালত আছে আমাৰ মুখৰ ভিতৰত আছে আমাৰ হাওঁফাওত আছে সেইখিনি হৈছে আচ্ছাদক কলা এইবোৰ নিজে নিজে আপনি আপ ঠিক হ'ব পাৰে আৰু এটা হৈছে তোমাৰ বোন টিস্যু অস্থি হাড় ভাঙিলেতো জোৰা লাগে তাৰ মানে সেইটো ঠিক হয় গতিকে এ আৰু সি হ'ব এটা সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত 18 নম্বৰ প্ৰশ্নটো তলৰ কোনটো বৈশিষ্ট্য স্কেৰেনকাইমা কলাৰ ক্ষেত্ৰত ভুল এটা সব শুদ্ধটো নালাগে ভুলটো লাগে তোমালোকে কিন্তু তোমালোকৰ এটো কলা চেপ্টাৰত যিমানটা কলা আছে প্ৰাণী কলাই হওক বা উদ্ভিদৰ কলাই হওক গোটেইকেইটা কলাৰ কিন্তু বৈশিষ্ট্য লাগিব বৈশিষ্ট্যৰ পৰা কিন্তু প্ৰশ্ন আহিবই আহিব ঠিক আছে তেতে কৈছে চোৱা কুকবোৰৰ ডাট কুকবেৰ থাকে এটো হসা হয় সেলছাৰ ডেড হয় এইবোৰ কলা তোমাৰ মৃত কুক হয় আৰু তোমাৰ উদ্ভিদক দৃঢ়তা প্ৰদান কৰে এটো হসা হয় কিন্তু উদ্ভিদক স্থিতিস্থাপকতা প্ৰদান কৰে এটো মিছা হয় কিহৰ কাৰণে সব উদ্ভিদৰ স্থিতিস্থাপকতা প্ৰদান কৰা কলাবিধৰ নাম হৈছে কলেনকাইমা এটো কিন্তু মনত ৰাখিবা যে এইটো পৰীক্ষাত আহে যেনেকুৱা তোমাৰ তোমাৰ তামুল গছ তাৰ পিছত বাঁহ গছ এইবোৰ বহুত হালি যায় এনেকে হালি যায় তথাপি কিন্তু ভাঙি নাযায় কিহৰ কাৰণে কাৰণ হেতু তোমাৰ কলেনকাইমা কলা থাকে এই কলেনকাইমা কলাৰ কাৰণে হেবোৰ তোমাৰ বেকা হ'ব পাৰে ভাঙি নাযায় কিন্তু স্কেৰেনকাইমা কলাৰ তোমাৰ এইকেইটা বৈশিষ্ট্য আছে কিন্তু এই সি নম্বৰ বৈশিষ্ট্যটো নাই 19 নম্বৰ কোৱেশ্চনটো চাও তলৰ কোনবোৰ উক্তি শুদ্ধ কোনটো শুদ্ধ হেতু লাগে আমাৰ চাবা প্ৰকুক কেন্দ্ৰীয় কুকবোৰৰ কুকীয় কাৰ্যৰ বাবে সংকুক কেন্দ্ৰীয় কুকবোৰতকৈ কম পৃষ্ঠকালি থাকে এটো তোমাৰ কি হয় হসা হয় তোমালোকে প্ৰকুক কেন্দ্ৰীয় কুক আৰু সংকুক কেন্দ্ৰীয় কুকৰ মাজৰ ডিফাৰেন্সটো জানাই সেই ডিফাৰেন্সৰ ওপৰতে কোৱেশ্চনটো দিছে 2 নম্বৰত তোমাৰ কৈছে কি চোৱা 2 নম্বৰত কি কৈছে সংকুক কেন্দ্ৰীয় কুকবোৰৰ এডালতকৈ বেছি ক্ৰমোজম থাকে আনহাতে প্ৰকুক কেন্দ্ৰীয় কুকত মাত্ৰ এডাল ক্ৰমোজম থাকে এটো তোমাৰ কি হয় হসা হয় তাৰ পিছত প্ৰকুক কেন্দ্ৰীয় কুকবোৰ সংকুক কেন্দ্ৰীয় কুকৰ দৰে সুসংগঠিত কেন্দ্ৰাঞ্চল থাকে এটো তোমাৰ কি হয় মিছা হয় এতে চোৱা যেটো তোমাৰ সংকুক কেন্দ্ৰীয় কুক আছে হেতু নিচিনাকৈ প্ৰকুক কেন্দ্ৰীয় কুকত সুসংগঠিত কেন্দ্ৰাঞ্চল নাথাকে গতিকে 3 নম্বৰটো ভুল হ'ব সংকুক কেন্দ্ৰীয় কুকবোৰ আৱৰণযুক্ত কুকংগাণু থাকে যদিও প্ৰকুক কেন্দ্ৰীয় কুকবোৰৰ নাথাকে এটো হসা হয় গতিকে কেৱল 3 নম্বৰটো ভুল হ'ব বাকি গুটেকেটা তাৰ মানে শুদ্ধ হ'ব মানে 1 2 আৰু 4 শুদ্ধ গতিকে ডি অপশনটো কাৰেক্ট হয় 20 নম্বৰ কোৱেশ্চনটো চ ম্যাচ দা ফলোইং হয়টো চ লিগনিন তোমাৰ ক'ত থাকে তো চ লিগনিনেৰে গঠিত ডাট কুখাবৰণ হেতু তোমাৰ কি হয় স্কেৰেনকাইমা যেনেকুৱা তোমাৰ নাৰিকলৰ বাকলি যে গঠন কৰে হেতু বাহ্যিক আৱৰণত পোৱা যেটো কলা হেতু কি কয় আচ্ছাদক কলা কয় হয়নে আমাৰ শৰীৰৰ ওপৰত যেটো চামৰা আছে সেই চামৰাটো আচ্ছাদক কলা হয় মানে বাহ্যিক আৱৰণ বাহিৰৰ আৱৰণ উদ্ভিদৰ দেহত পানীৰ পৰিবহন কৰে কোনে জাইলেম কলাই গতিকে এটো মিলিব 3 লগত আৰু হালুক সংশ্লেষণত সহায় কৰে কোনে প্যাৰেনকাইমাই গতিকে এটো সব তোমাৰ সিধা সিধা হ'ব এটো গুটেকেটা তোমাৰ কি হ'ব সিধা সিধা পি মিলিব 1 ৰ লগত কিউ মিলিব 2 ৰ লগত আৰ মিলিব 3 ৰ লগত এস মিলিব 4 ৰ লগত বুজি পাইছানে এটো তোমালোকে চাবা কোনটো কাৰেক্ট হয় চাই লবা তাৰ পিছত তোমাৰ 21 নম্বৰত কি কৈছে তলত দিয়া কোনটো ৰাসায়নিক পদাৰ্থ ওজন স্তৰৰ হ্ৰাসৰ বাবে দায়ী এটো সিএফসি মানে ক্লোৰোফ্লোৰোকাৰ্বন তাৰ পিছত চোৱা এটো চোৱা 22 নম্বৰ প্ৰশ্নটো কাৰ্যকলাপৰ প্ৰশ্ন হয় তো তোমালোকে কাৰ্যকলাপখিনিও চাব লাগিব গীতাক পিয়াজৰ বাকলি স্লাইড এখন প্ৰস্তুত কৰি স্তৰসমূহ তালিকাভুক্ত কৰিবলৈ কোৱা হৈছিল তাই তলতে স্তৰসমূহ লিখিলে স্তৰসমূহৰ সঠিক ক্ৰম নহবও পাৰে শুদ্ধ ক্ৰমটো বাছি উলিওৱা চোৱা তুমি যদি পিয়াজৰ বাকলিৰ পৰা স্লাইড বনাব লাগে সৰ্বপ্ৰথম তুমি কি কৰিব লাগিব পিয়াজৰ বাকলি এটুকুৰা কাটিব লাগিব কাটাৰ পিছত তুমি হেখিনি কি কৰিব লাগিব বাকলি টুকুৰা পানী থকা কাঁচৰ বাটিত ডুবাই ৰাখিব লাগিব তাৰ পিছত তুমি কৰিব লাগিব কি তোমাৰ সাফৰানি দ্ৰৱৰে ঢাকি দিব লাগিব সাফৰানি দ্ৰৱ দিব লাগিব তাৰ পিছত তুমি কৰিব লাগিব কি কভাৰ স্লিপেৰে ঢাকি দিব লাগিব তাৰ মানে তোমাৰ হ'ব কি প্ৰথমত আহিব তোমাৰ কোনটো 1 তাৰ পিছত আহিব 4 সৰি প্ৰথমত আহিব 3 4 1 2 আহিব 3 4 1 2 অপশন চোৱা আচ্ছা ইয়াতে আছে তোমাৰ আৰু ইয়াতে আৰু আছে 5 নম্বৰ চোৱা আৰু আছে ইয়াতে কি আছে তোমাৰ স্লাইডত এটুকুৰা পানী লৈ পিয়াজৰ বাকলি এটুকুৰা কাঁচৰ বাটিৰ পৰা স্লাইড লোৱা হল আচ্ছা এইটো আহিব 3 নম্বৰ লগত আৰু এইটো অনুবীক্ষণ যন্ত্ৰৰ নিৰীক্ষণ কৰা এইটো একেবাৰে লাষ্টত আহিব গতিকে
3 নাম্বাৰটো যে আগত আহিব চোৱা এটা অপশনতে 3 আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 23 নম্বৰত কি কৈছে চোৱা তলৰ কোনডাল লেখে সুষম বেগেৰে গতি কৰি থকা বস্তু এটাৰ গতি বুজায় সুষম বেগেৰে গতি কৰিলে তোমাৰ কি হয় সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিব হয়নে সমান সমান সময়ত সমান সমান দূৰত্ব তোমাৰ কি কৰে অতিক্ৰম কৰে আৰু ইয়াতে কৈছে সুষম বেগৰ কথা গতিকে আমাৰ এ নম্বৰ অপশনটো কাৰেক্ট হ'ব সমান সময়ৰ মূৰত সমান বেগ অতিক্ৰম কৰে এ নম্বৰটো কাৰেক্ট হ'ব ঠিক আছে আৰু যদি দ্ৰুতি কলে হয় দ্ৰুতি কলে কিন্তু বি নম্বৰ অপশনটো কাৰেক্ট হ'ব তোমালোকে মনত ৰাখিবা দে এইবোৰ সৰু সৰু কথা নহলে ভুল হ'ব সুষম বেগ কাৰণে বেগ ভিটি হৈছে আৰু যদি তোমাৰ সুষম দ্ৰুতি বুলি কয় তেতিয়াহলে ডিটি হ'ব মানে এটো হ'ব তাৰ পিছত চোৱা 24 নম্বৰটো চোৱা ইয়াতে কি কৈছে চোৱা দ্ৰুতিৰ এসআই একক কি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো তাৰ পিছত গাড়ীৰ অডোমিটাৰে কি জোখে অতিক্ৰম কৰা দূৰত্ব জোখে সি অপশনটো কাৰেক্ট হ'ব 26 নম্বৰ চোৱা এটো তোমালোকৰ সুষম বৃত্তীয় গতি চেপ্টাৰৰ পৰা দিছে এজন দৌৰবিদে আৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথ এটাৰ এপাক ঘূৰিবলৈ 30 সেকেন্ড সময় লাগে তেতিয়াহলে বেগ কিমান হ'ব এটো হ'ব v = 2πr/t এটো বি অপশনটো কাৰেক্ট হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিবোৰ এমসিকিউ আহিছে মই এমসিকিউ দিছো সেই এমসিকিউবোৰ মই তোমালোকৰ 9ৰ সায়েন্সৰ 100% চেপ্টাৰৰ এমসিকিউ অলৰেডি মই ডিসকাশন কৰি থৈছো তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই ল'ব পাৰা যিকোনো জিলাৰ বাবে তাৰে পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা হেতুৰ গ্যাৰান্টি মই লৈছো তোমালোকে কেৱল ভিডিঅবোৰ ভালদৰে চাবা তাৰ পিছত এক্সাম দি আহি কবা যে নহয় স্যাৰ গুটেইখিনি কমন পৰিছে ঠিক আছে 27 নম্বৰ চোৱা তলৰ বেগ সময় লেখটো মন কৰা এতে চাইটো বেগ আৰু ইফালে দিছে টি এতে বেগ আৰু টি চোৱা এতে তোমাৰ এটো হৈছে তোমাৰ টি ইয়াৰ পৰা অলপ দূৰ গৈছে তাৰ পিছত এটো তোমাৰ এনেকে সময় পাৰ হৈ গৈ আছে তাৰ মানে তোমাৰ এটো কি কৈছে এই গ্ৰাফটোৰ সম্পৰ্কে কোনটুকটি শুদ্ধ হ'ব কি শুদ্ধ হ'ব যে দা বডি ইজ ইউনিফর্ম মোশন এ নম্বৰ অপশনটো কারেক্ট হ'ব বস্তুটো সুষম গতিৰে গতি কৰি আছে এ নম্বৰটো কারেক্ট হ'ব মিলাবলৈ দিছে চোৱা দ্ৰুতিৰ এসআই একক হৈছে মিটাৰ পাৰ সেকেন্ড হৰণৰ এসআই একক হৈছে মিটাৰ আৰু ত্বৰণৰ একক হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে এটো বি অপশনটো কারেক্ট হ'ব হয়নে একেবাৰে সিম্পল হয় সব বলৰ এসআই একক কি আমি সকলে জানো যে বলৰ এসআই একক হৈছে নিউটন বলৰ এসআই একক হৈছে নিউটন কিন্তু ইয়াতে নিউটন নাই আমি জানো যে F = কি জানো m এ জানো F = কি m এ জানো এতে সব m মানে হৈছে ভৰৰ একক হৈছে কেজি আৰু a মানে হৈছে ত্বৰণ অৰ্থাৎ মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে এটো হ'ব কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট হ'ব কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰকে নিউটন বুলি কোৱা হয় কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰক নিউটন বুলি কোৱা হয় তাৰ পিছত চোৱা 20 নিউটন বলে 4 কেজি ভৰৰ বস্তু এটাত ক্ৰিয়া কৰি সৃষ্টি কৰা ত্বৰণৰ মান কিমান হ'ব এটো একেবাৰে ইজি হয় আমি সকলে জানো যে F = ma F = কি ma গতিকে ইয়াৰ পৰা আমাৰ কি লাগে ত্বৰণৰ মান লাগে গতিকে a = কি হ'ব a = হ'ব F/m এতে f ৰ ভ্যালু দিয়া আছে 20 গতিকে 20 আৰু তোমাৰ ইয়াতে m ৰ ভ্যালু দিয়া আছে 4 গতিকে 20/4 মানে কি হ'ব 5 এটো কত আছে এটো 5 মিটাৰ পাৰ সেকেন্ড এটো তোমাৰ কি হ'ব বি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত চোৱা এটো 31 নম্বৰত কি কৈছে চৰাই এজনী গছৰ ডাল এটাত বহি থকাৰ পৰা হঠাৎ উৰি গুছি গল হিমাই মন কৰিলে যে গছৰ ডালটো জুকাৰ খাই গল আৰু কিছুমান পাত তললৈ হৰি পৰিল এতে গছৰ ওপৰৰ পৰা তললৈ পাত হৰি পৰে কিয় মাধ্যাকৰ্ষণিকৰ কাৰণে আৰু গছৰ পাতবোৰ কিয় খৰি পৰিছে কাৰণ তোমাৰ চৰাইবোৰ যেতিয়া উৰিবলৈ আৰম্ভ কৰিছে তেতিয়া তোমাৰ ইহতে এটা কি কৰিছে ঝাটকা দিছে এটা ঝাটকা মানে তাৎক্ষণিক বল এটা প্ৰয়োগ কৰিছে যাৰ কাৰণে স্থিতি জড়তাৰ কাৰণে গছৰ পাতবোৰ পৰি আহিছে বুজি পাইছা তো এটা কোনটো সূত্ৰ জড়িত হৈ আছে তো জড়তাৰ সূত্ৰ আছে লগতে মাধ্যাকৰ্ষণ আছে অৰ্থাৎ 1 আৰু 2 হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব সো 1 আৰু 2 তাৰ পিছত নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰ সম্পৰ্কে কোনটো শুদ্ধ সো নিউটনৰ তৃতীয় গতি সূত্ৰ একেবাৰে ইজি হয় যে নিউটনৰ তৃতীয় গতি সূত্ৰ হৈছে যে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে আৰু হিহতে বেলেগ বেলেগ বস্তুৰ ওপৰত আৰু বেলেগ বেলেগ দিশত ক্ৰিয়া কৰে এটো বি অপশনটো কারেক্ট হ'ব হিহতে বেলেগ বেলেগ বস্তুৰ ওপৰত বেলেগ বেলেগ দিশত ক্ৰিয়া কৰে গতিকে বি অপশনটো কারেক্ট হ'ব শুদ্ধ নে অশুদ্ধ চোৱা এটো কৈছে বস্তু এটাৰ জড়তাৰ মাপ তাৰ ভৰেৰে জোখা হয় এটো কারেক্ট হয় আৰু জড়তা হৈছে বস্তু এটাৰ গতি বা স্থিতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়া এটা প্ৰৱণতা এটো সঁচা হয়
গতিকে ইয়াত দুইটা সঁচা হ'ব হয়নে তোমালোকে জানাই গতিকে এইটো সি অপশনটো কি হ'ব কাৰেক্ট হ'ব বোথ ট্ৰু হ'ব ভৰবেগৰ এছআই একক কি সব ভৰবেগৰ এছআই একক হৈছে কেজি মিটাৰ পাৰ সেকেন্ড এইটো বি অপশনটো কাৰেক্ট অপশন হ'ব তাৰপিছত চোৱা এছাৰশন আৰু ৰিজনিঙৰ প্ৰশ্ন আছে এছাৰশন আৰু ৰিজনিঙৰ প্ৰশ্ন কেইটা চাবা ইয়াতে 35 নম্বৰ কোৱেশ্চনটো চাবা এছাৰশন ৰিজনিঙৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেন্ট হয় এছাৰশনত কি কৈছে চোৱা মাইকী মহে মানুহকে ধৰি আন উষ্ণৰক্তি প্ৰাণীৰ তেজ খায় এইটো সঁচা হয় যিবোৰ মাইকী মহ আছে সেইবোৰ মহে মানুহৰ তেজ খাই জীয়াই থাকে এইটো সঁচা হয় মাইকী মহ বিভিন্ন ৰোগৰ বাহক এইটো সঁচা হয় গতিকে তোমাৰ এইটো এছাৰশন আৰু ৰিজন দুইটা সঁচা হ'ব আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব এইটো এ নম্বৰ অপশনটো কাৰেক্ট হ'ব এ নম্বৰত আছে চোৱা এইটো এছাৰশন আৰু ৰিজন দুইটা সঁচা আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় যিহেতু তোমাৰ তেজ খাই জীয়াই থাকে সেইকাৰণে তোমাৰ মানুহৰ দেহত তেজবোৰ কি কৰে সোমাই দিয়ে গতিকে এইটো তোমাৰ কি হ'ব এ নম্বৰ অপশনটো কাৰেক্ট হ'ব তাৰপিছত চোৱা 36 নম্বৰটো চোৱা ক্ষুদ্ৰান্তৰ আন্ত আৱৰণখনত আচ্ছাদক কলাৰ কুকবোৰ ওখ হয় এইটো সঁচা হয় তাৰপিছত তোমাৰ কৈছে স্তম্ভ আকৃতিৰ কুকবোৰ আচ্ছাদক কলাৰ মাজেৰে দ্ৰব্যৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰে এইটো তোমাৰ কি হয় সঁচা হয় তোমালোকক মই আগতেও কৈছো তোমালোকৰ কলা চেপ্টাৰত যিমানবোৰ কলাৰ বিষয়ে আছে উদ্ভিদৰ কলা আৰু প্ৰাণীৰ কলা গোটেইখিনি কলাৰ কিন্তু বৈশিষ্ট্য তুমি জানিব লাগিব বৈশিষ্ট্য জানিলে সেইবোৰ পাৰিবা গতিকে এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব তাৰপিছতটো চোৱা ইয়াতে তোমাৰ 37 নম্বৰ কোৱেশ্চনটোত কি কৈছে এছাৰশনত কৈছে চাপ প্ৰয়োগ কৰি গেছক সহজে সংকুচিত কৰিব পাৰি এইটো সঁচা হয় কাৰণ তোমাৰ গেছৰ যেটো আন্তঃআণৱিক আকৰ্ষণ বল একেবাৰে কম আৰু তোমাৰ গ্যাপ বেছি থাকে হয়নে কাৰণ দিছে চোৱা যেহেতু গেছৰ আন্তঃআণৱিক ব্যৱধান অতি বেছি সিহঁতক চাপ প্ৰয়োগ কৰি হ্ৰাস কৰিব পাৰো গতিকে এইটো চোৱা এইটো তোমাৰ কাৰণটো সঁচাই হয় লগতে যেহেতু তোমাৰ ব্যৱধান বেছি থাকে গতিকে আমি চেপি দিলে কি কৰে চাপি আহে অৰ্থাৎ প্ৰেছাৰ দিলে তোমাৰ সংকোচন হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা সঁচা হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হ'ব এ নম্বৰ অপশনটো কাৰেক্ট হ'ব 38 নম্বৰ চোৱা চেনি ঊৰ্ধ্বপাতনৰ দ্বাৰা বিশুদ্ধ কৰিব পাৰি তুমি চা হয় কাৰণ চেনিক আমি ঊৰ্ধ্বপাতন পদ্ধতিৰে কৰিব নোৱাৰো কাৰণ চেনি তোমাৰ কি নহয় উদ্ধায়ী পদাৰ্থ নহয় গেছৰ সংকোচন ক্ষমতা বেছি এইটো সঁচা হয় গতিকে এছাৰশনটো মিছা ৰিজনটো সঁচা হলে ডি অপশন কাৰেক্ট হ'ব 39 নম্বৰ কোৱেশ্চনটো চোৱা বিশ্বজনীন মহাকৰ্ষণৰ ধ্ৰুৱকৰ মান অৰ্থাৎ এইটো হৈছে কেপিটেল জিৰ মান তোমাৰ কিমান হয় 6.673 into 10 to the power -11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ এইটো তোমাৰ ডি অপশনটো কাৰেক্ট হ'ব 6.673 into 10 to the power -11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ এইটো -2 ডি অপশনটো কাৰেক্ট হ'ব পৃথিৱীত 40 নম্বৰটো চোৱা পৃথিৱীত পৃষ্ঠত এটা বস্তুৰ ওজন 18 নিউটন চন্দ্ৰ পৃষ্ঠত ইয়াৰে ওজন কিমান হ'ব তোমালোকে জানা যে পৃথিৱীত কোনো এটা বস্তুৰ ওজন হেতু তোমাৰ চন্দ্ৰ পৃষ্ঠত গলে তোমাৰ কি হৈ যায় 1/6 হয় কিমান হয় 1/6 এটা তোমালোকে জানা পৃথিৱীৰ বস্তু চন্দ্ৰত গলে 6 ভাগৰ 1 ভাগ হৈ যায় গতিকে চন্দ্ৰৰ পৰা কোনো বস্তু পৃথিৱীত আহিলে কি হ'ব 6 গুণ বাঢ়িব এটো ক্যান্সেল কৰা 6 3 গুণ 18 অৰ্থাৎ এটোৰ आंसर আহিব 3 এটো ডি অপশনটো কাৰেক্ট হ'ব বুজি পালা 41 নম্বৰটো চাবা কোনো এক বস্তুৰ ভৰ 10 কেজি পৃথিৱীত ইয়াৰ ভৰ কিমান চোৱা w কি জানো আমি mg w mg তোমালোকে মহাকৰ্ষণ চেপ্টাৰত পঢ়িছা এতে m ৰ মান দিয়া আছে 10 আৰু g ৰ ভ্যালু তোমাৰ কিমান 9.8 হয় এটো জানা মাধ্যাকৰ্ষণিক ত্বৰণৰ ভ্যালু হৈছে 9.8 গতিকে 10 into 9.8 মানে কিমান 98 এটো সি অপশনটো কাৰেক্ট অপশন হয় একেবাৰে সিম্পল হয় কিন্তু এইবোৰ কোশ্চেনে তোমাৰ আহা দেখা যায় তোমালোকে এইবোৰ সৰু সৰু ফৰ্মুলা এপ্লাই কৰাটো শিকিব লাগে তাৰ পিছত চাপৰ এছআই একক হৈছে পাস্কেল চাপৰ এছআই একক আমি সকলোৱে জানো পাস্কেল কিন্তু ইয়াতে সব পাস্কেল দিয়া নাই কিন্তু আমি এটা জানো যে চাপ কি হয় F/A F মানে হৈছে বলৰ এছআই একক হৈছে নিউটন A মানে এৰিয়াৰ এছআই একক হৈছে মিটাৰ স্কয়াৰ গতিকে এটো হ'ব নিউটন পাৰ মিটাৰ স্কয়াৰ এটো সি অপশনটো কাৰেক্ট হ'ব তাৰ পিছত 43 নম্বৰ চা g স্মল g কি হয় g/d স্কয়াৰ এটো এই নম্বৰ অপশনটো কাৰেক্ট হ'ব 44 নম্বৰটো চা পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ কি অভিকেন্দ্ৰিক বল এটো কি হ'ব অভিকেন্দ্ৰিক বল এটো তোমাৰ এ অপশনটো কাৰেক্ট হ'ব আৰু 45 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা কোনটো পদ্ধতিৰ দ্বাৰা উদ্ধায়ী উপাদান এটা কেৰ অনুদ্ধায়ী দ্ৰৱৰ পৰা আমি পৃথক কৰিব পাৰো এটো হৈছে বাষ্পীভৱন এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকলটো এইখিনি আছিল 45 টা এমসিকিউ
তাৰপিছত তোমাৰ যিখিনি তোমাৰ শৰ্ট কুৱেশ্যন আছে সেইবোৰো চোৱা তোমালোকে এইবোৰ কুৱেশ্যন তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে এইখিনি প্ৰেক্টিচ কৰি যাবা তোমালোকে বহুত কুৱেশ্যন ইয়াৰে পৰা কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে তোমালোকৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনালো চোৱা এইটো তোমালোকৰ এক্সাৰসাইজৰ পৰা কুৱেশ্যন এইবোৰ আহিছে এইটো চোৱা এক্সাৰসাইজৰ কুৱেশ্যন হয় এইখিনি এইটো চোৱা এইটো তোমাৰ কনভাৰ্জনৰ কুৱেশ্যন আহিছে তাৰপিছত এইটো আহিছে এক্সাৰসাইজৰ পৰা তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিচ কৰি যাবা যিসকলৰ পৰীক্ষা আছে তোমালোকে আৰামছে তোমালোকে লেটাৰ মাৰ্ক এটা পাই যাবা এইটো চোৱা তাৰপিছত এইটো কেছ বেছ ষ্টাডি কুৱেশ্যন আহিছে এইটো চোৱা তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ সায়েন্সৰ কুৱেশ্যন পেপাৰখন তো তোমালোকৰ পৰীক্ষা কেনেকুৱা হয় কমেন্ট কৰি জনাবা আৰু তোমালোকৰ এক্সাম হৈ যোৱাৰ লগে লগে তোমালোকে 7002824673 এইটো মোৰ পাৰ্সোনেল হোৱাটছআপ নাম্বাৰ হয় এইটো নাম্বাৰত পিডিএফ আকাৰে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা নহলে ফটো মাৰি পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা কমেন্ট সেকশনত দি দিছো নাইবা তোমালোকে ডেসক্ৰিপশনত গৈ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰা তোমালোকৰ জিলাত হৈ যোৱা এক্সামৰ সকলো প্ৰশ্ন কাকত গুটেকিটা প্ৰশ্ন পেপাৰ মোক পঠাই দিবা মই তোমালোকক সলভ কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ